এতিয়া আমি প্ৰথম ক'ত যাম খবৰ ভাল একদম একদম গৰম পূজা আপুনি ইয়াৰ পৰা ওলাই গ'লে এই যে আগৰ মেডিকেল ইনষ্টিটিউট আছিলে আগতে তেওঁ 16 বছৰ চাকৰি আৰু 16 বছৰ চাকৰি কৰিলে এতিয়া নোৱাৰে নিজে খবৰ ভাল মা দে দে কেনেকৈ প্ৰথম দেখে আমি দুটা অপশ্যন ৰাখিছোঁ আজি এছ পি জিৰ লগত কথা পাতি পেলাই সেইকাৰণে অকণমান আমি তেওঁক মানে তেখেতক বেকগ্ৰাউণ্ডটো আমি যিমান পাৰোঁ দিবলৈ ট্ৰাই কৰিম এইটো এটা অপশ্যন কাৰণ আপুনি আগতে এটা ট্ৰাই কৰিছিলে ছেকেণ্ড এই বাৰী মডেল এটা যদি মানে আমি যিহেতু তেতিয়া আমি কথাটো আমাৰ লাইট সিলিং ইন দ্য মেইন project to show the grandness সেইকাৰণে আপুনি অকণমান এই জেগাবিলাকত তাতে আপুনি বায়ু ইথানলটো বুজালে উঠি আহোঁতে মই যিহেতু লগত থাকিমেই লগত মই ক'ব পাৰিম যিটো বায়ু ইথানল হৈছে বা ইথানল খোৱাবিনে নাৰিকল এইটো কিমান টকা পাই আছে এইটোৰ দাম কিমান ঠিক কৰিছে 1G দাম 1G দামতে দিছে 1G কিমান দাম 1G বৰ্তমান লছ হ'ব আমাক লাগে আৰু 86 বিচাৰি আছোঁ ছাৰ কি কৈছে মিনিছে কি কৈছে পেট্ৰলিয়াম হেৰিত আছে ছাৰ ট্ৰেইনিং কমিটিত আছে নাই এতিয়ালৈকে কোৱা নাই মানে নৌ কোৱা নাই য়েছো কোৱা নাই 1G আৰু 2Gটোৰ দাম একে হ'ব নহয় ইয়াৰ পৰাতো এতিয়া মিথানেলো বনে নাই ছাৰ মিথানল বনাব পাৰি কিন্তু মিথানলটো বনালে ছাৰ মিথানলটোৰ দামটো 30 টকা হৈ যাব নহয় ডিএমএ দাম বেছি ডিএমএটোৰ দাম ডিএমএ আমি তাত বনাম নামৰূপত বনাম কালি মোক মুম্বাইৰ এজন মানুহ লগ কৰিব আহিছিলে তেওঁলোকে হাফলঙত কৈছে যে আমি বেম্বুটো মিথানলটো ডিএমইটো ছাৰ এইটো LPGত যায় ছাৰ এইটো ভেলু ডিষ্ট্ৰাকশ্যন হৈ যাব এইটো ধৰিব পৰা নাই সেইটো কি হ'ব মানে LPGৰ দামটো কম মানে ইথানল বনাই পেলাই ডিএমই বনোৱাৰ কোনো যুক্তি নাই মিথানলৰ পৰা ডিএমইত অলপ তেওঁলোকে কৈছে যে বেম্বুটো মিথানলটো ডিএমই আৰু কিবা এটা প্ৰডাক্টৰ নাম ক'লে সেইটোৰ দাম আৰু বেছি আমি ডিএমএ বনাম ছাৰ ডাইমিথাইল এমাইন তেওঁলোকে যিটো কৈছে ডাইমিথাইল ইথাৰ সেই ডাইমিথাইল ইথাৰটো LPGত যায় আৰু এমাইনটো ছাৰ দৰৱৰ এক্সট্ৰেকশ্যনত যাব তাতে আপোনালোকে নামৰূপত দামবোৰ পৰাই কৰিব কেমিকেল তাৰমানে উই ৱান্ট টু গিভ চাম ৰিলিফ টু দ্য দিছ লেণ্ড আছাম গেছ নহয় পেট্ৰকেমিকেল APLৰ প্ৰব্লেম হৈ গৈছে ক্ৰুডৰ দামটো বাঢ়ি গ'ল ক্ৰুডৰ দামটো ছাৰ আপুনি মোটামুটি 29 টকা কেজি বুলি ধৰক আৰু ইয়াৰ দামটো হ'ল প্ৰায় 28 টকা কেজি পায় এই মিথানল কিন্তু 1 কেজি নেচাৰেল গেছেদি 1.6 কেজি মিথানল বনাব পাৰে
সেইকাৰণে সিহঁতৰ এটা মাৰ্জিন এটা আছে, একেবাৰে নোহোৱা নহয়, কিন্তু মাৰ্জিন ইজ চ' স্কুইজ, সিহঁতৰ মানে সেই বাহিৰলৈ পঠিয়ালে লোকচান হৈ যায়। ত' সেইকাৰণে আমি সেই DMA প্লেনটো কম কেপাচিটিৰ হ'লেও ইট উইল গিভ চাম ভেলু, আমি তাহাঁতক অলপ ভেলু দিব পাৰিম। সেইটো কাৰণে DMA আৰু DMA প্ৰাইচৰ ডিফাৰেঞ্চ। DMA টো বহুত দাম আছে, 1,40,000 টকা, মানে 140 টকা কেজি হ'ব। DME টো 60 টকা, 55 টকা কেজি। এইটো মিথানেলৰ পৰা DMA বনিবনে? মিথানলৰ পৰা DMA বনিব। তাৰমানে আপুনি গেছ ইহঁতৰ পৰা মিথানেল ল'ব আৰু কিন্তু সেইটো বায়' নহয়। বায়' নহয় এওঁলোকে বেম্বুৰ পৰা বায়'ৰ কথা বায়'ৰ সেইটো কাৰণে যদি কিবা গ্ৰীণ ক্ৰেডিট পায় তেতিয়াহ'লে সেইটো তাত এড হ'ব। কিন্তু আজি যদি এনেই চাই LPGৰ দামটোতো 60 টকা কেজি, এইটোতো আমি ইথানলটো আপুনি 70 টকা বা 80 টকা আমি ভাবি আছোঁ। গৈ থাকো দেই বাবা, যাওঁ হা, যাওঁ গৈ থাকো হা। যিহেতু নিম কৰিডৰ নিৰ্মাণ কৰিছে এক বছৰৰ পাছত আকৌ চাব লাগিব কেনেকুৱা ধুনীয়া ফটো দি থাকিম ন। মোৰ অফিচৰ সন্মুখত ধুনীয়া হৈ গ'ল। সেইটোতো হ'বলৈ লাগিব। হেৰি এইটো কিমান চনত হ'বলৈ অলপ মাটি দিব লাগিব? আমাৰ 26ত গভৰ্ণমেণ্ট এইটো পানী নিদিলেও হৈছে নেশ্যনেল হাইৱে থাকে ওপৰতে হ'ব বেছিহে হ'ব। মোক 2.2 কিলোমিটাৰ দি পেলাই এইটো দি দিওঁ, কালি ৰাতি দি দিওঁ। বায়'ৰ ৰিফাইনেৰীৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া সভাস্থলীলৈ যাব। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই প্ৰায় 600 নিম পুলি ৰাস্তাৰ দুয়োপাৰে ৰুব। এডাল গছ ময়ো ৰুলোঁ, মনটো ভাল লাগিলে। আন্দাজ হয় যে কেনেকৈ পাহাৰটো লাইভ ইমান দূৰলৈকে লাগিছে। DMO का वो ऑफिस है, और ऑफिस यही जगह में नहीं करके हम लोग क्यों इतना दूर है? ये तो खाली जगह थी, तो मूल दूर जाने का क्या पारी नहीं जगह एक जगह तो क्या अलग एक्सटेंड हो गई यार पर अलग देरी खाली रखी তাতে প্ৰধানমন্ত্ৰীৰ ফটো লগাব। সিংগাপুৰ ফ্লাইবোৰ্ড লগাবি তো CMৰ কাৰণে ৰেডি এই জেগা ৰাস্তা দিয়া হ'ব। আমি গাড়ী ইয়ালৈকে আহি ড্ৰপ কৰি কিন্তু এখন গাড়ী যদি বেয়া হয় টেংকাৰবিলাক টেংকাৰবিলাকৰ ছাৰ MD লগত আৰু SSP ছাৰ মই কথা পাতিলোঁ। 12 তাৰিখে 12টা বজালৈকে ফইলিং কৰিব, কাৰণ যিমান কিলোমিটাৰ আছে। চিটিং এৰেঞ্জমেণ্ট এইটো APP। নেক্সট এইটোৱে আমাৰ প্ৰগ্ৰাম, এইটো আমাৰ এতিয়ালৈকে ফাইনেল। এইটো ছাৰ এইটো যিটো পঠাইছে ছাৰ PPPখিনি আহি পাব, গোটেইখিনি ভালকৈ দি 10 বাৰ চেক কৰিব লাগে, যাতে PM ক'লে এংকৰে ক'লে যে এতিয়া PPP হ'ব, PPPটো নবজি, তেনেকুৱা যাতে নহয়। এই কাম পুৰা নেক্সট মন্ত্ৰীসভাৰ সদস্যসকল, ৰাজ্যিক সভাপতি ডাঙৰীয়া, আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আৰু উপস্থিত আমাৰ দুয়োটা দলৰে কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমি
ৰাতিপুৱা তেখেতে মঙলদৈলৈ যাব আৰু মঙলদৈৰ সভা সামৰি তেখেত নুমলীগড়লৈ আহিব। নুমলীগড়ত প্ৰথমতে তেওঁ য'ত আমাৰ ইথানল বা বায়'ফুৱেল ৰিফাইনেৰী আমাৰ শুভ উদ্বোধন সেই স্থলত যাব আৰু আমি যিটো ৰিফাইনেৰীৰ ফিজিকেল ইনগ্ৰেশ্যন সেই কামখিনিত আমাৰ বিশেষ ভূমিকা নাই। তাত NRL বা MOPNG মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ বিষয়াবৰ্গই উপস্থিতিত বা বাঁহ খেতিয়কসকলৰ উপস্থিতিত তাৰে কামখিনি আমাৰ সমাধান হ'ব। গতিকে তাতে আমাৰ যোৱাৰ প্ৰয়োজনো নাই বা তাতে আমি নাযাওঁ। তাৰ অনুষ্ঠানটো আমি যিমান পাৰোঁ ইয়াতে লাইভ স্ক্ৰিনিং কৰাৰ কাৰণে আমি চেষ্টা কৰিম যদি SPGয়ে অনুমতি দিয়ে। চাৰিওফালৰ পৰা এতিয়া আমি খানাপাৰা যেতিয়া মিটিং কৰোঁ তেতিয়া চাৰিওফালৰ পৰা মানুহ সোমায়। ইয়াত কিন্তু এণ্ট্ৰি অকল আমাৰ লেফ্ট ছাইডৰ পৰা আছে, ৰাইট ছাইডৰ পৰা এণ্ট্ৰি নাই বা লাষ্টৰ ফালৰ পৰাও এণ্ট্ৰি নাই। কাৰণ যোন মানুহ আহিব সন্মুখৰ ৰাস্তাটো। গতিকে পুলিচ প্লাছ আমাৰ ভলেণ্টিয়াৰ পাৰ্কিং মেনেজ কৰা আৰু সন্মুখৰ জাগাখিনি সুন্দৰ কৰি ৰখা। পানীৰ আমি ব্যৱস্থা কৰিম, পানী থাকিব, খোৱা বোৱাৰ ব্যৱস্থা কৰিব পৰা নাযায়। কিন্তু যিখিনি মানুহ আহিব আমি অন্ততঃ ঘূৰাই লৈ যাওঁতে চাহ একাপ খুৱাই ঘূৰাই লৈ যাব লাগে। মই বিধায়কসকলক তাৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিম। মোৰ ফালৰ পৰা এইখিনিয়ে 3খন মিটিং হ'ব, এখন গুৱাহাটীত, এখন মঙলদৈত আৰু এখন আমাৰ গোলাঘাটত। সেইকাৰণে আপোনালোক ইয়াতে গোটেই অভিজ্ঞ মানুহখিনি আছে, আমাৰ দুগৰাকীকৈ মন্ত্ৰী আছে, বিধায়ক আছে। গতিকে মই আৰু একেবাৰে প্ৰধানমন্ত্ৰীৰ লগতে আহিম, মাজত আৰু এইকেইদিন অহাৰ কথা নাহে। গতিকে আপোনালোকে যাতে খুব সুন্দৰ কৰি এই মিটিংখন সাফল্যমণ্ডিত কৰে তাৰ বাবে মই আপোনালোকক সকলোকে অনুৰোধ কৰিম। আমাৰ সভাপতিও সেইকাৰণে মোৰ লগত একেলগে আহিছিলে যাতে আমি আপোনালোকক দায়িত্ব এটা দি থৈ যাব পাৰোঁ। আমাৰ মাজত আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদীজিও আছে, তেখেত অলপ দেৰি থাকিব আপোনালোকৰ লগত আৰু তেওঁ আপোনালোকক যি থকাৰ সময়তে যি পৰামৰ্শ দিব লাগে দিব। কামনা কৰিছোঁ যাতে আমাৰ সভাখন এটা সুন্দৰ সভা হ'ব। লাষ্টত আৰু এটা আমাৰ মানুহ কিবা কাৰণত বেছি হ'লে কিবা কাৰণত আমাৰ ভলেণ্টিয়াৰসকলক আপোনালোকে বুজাব লাগিব যে কিবা কাৰণত তাত কামকে হ'লে মানুহ সোনকালে ওলাই গুচি যাব। আহাৰ কাৰণে এটা ৰাস্তা আছে, কিন্তু ওলাই যাবৰ কাৰণে আমি আৰু এটা ডিচিক ৰিকুৱেষ্ট কৰিম যে এংকৰক ভালকৈ বুজাই দিব কোনফালে এক্সিট হ'ব পাৰে, যাতে কিবা কাৰণত প্ৰয়োজন হ'লে ষ্টেজৰ পৰা যাতে ক'ব পৰা যায়। গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধুনীয়াকৈ সভাখন আপোনালোকে সফলতাৰে পালন কৰক। बहुत बहुत मीटिंग में वही बताना चाहता हूँ। लास्ट मीटिंग धेनुष से अगर हम गाड़ी से आने तब तो 10 बज गया। मीटिंग